মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈকে মৰম জনাইছোঁ। আজি আমাৰ এটা গুৰুত্বপূৰ্ণ পাঠ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠ অৰ্থাৎ হাফ ইয়াৰলি পৰীক্ষা 2024 ইংলিছৰ ক্লাছ 3 এখন কুৱেশ্যন পেপাৰ। এই প্ৰশ্নপত্ৰবোৰ কেনেকৈ উত্তৰ কৰা যায় সেয়াও তোমালোকক কৈ যাম, আৰু কেনেকৈ লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাব পাৰিবা এয়াও তোমালোকে জানিবা। আৰু মই কেনেকৈ প্ৰতিটো প্ৰশ্নৰ তলত আঁচ টানিছোঁ চাই যাবা। তোমালোক এতিয়া সৰু হৈ আছা, এতিয়া নোৱাৰিলেও অহা বছৰৰ পৰা তোমালোকে এই অভ্যাসটো কৰিবা। তেতিয়া তোমালোকে লিখা প্ৰশ্নবোৰৰ উত্তৰবোৰ ক্লিয়াৰ হ'ব আৰু তোমালোকে পৰীক্ষকে তোমালোকৰ বহীখন চাই ভাল পাব। এতিয়া তেনেহ'লে আমি অন্য কথা আলোচনা নকৰোঁ, আহা পোনে আমি আমাৰ প্ৰশ্নপত্ৰখনৰ আলোচনালৈ যাওঁ। প্ৰশ্নপত্ৰখনত সময় আছিল 3 ঘণ্টা, ফুল মাৰ্কছ আছিল 100। প্ৰথম প্ৰশ্নটো হৈছে কোট ফ্ৰম ইয়ৰ মেমৰি দ্য ফাৰ্ষ্ট 8 লাইনছ অফ এনি ওৱান অফ দ্য ফলোয়িং পয়েমছ মিট মাই পেটছ এণ্ড আই এম এ কাইট। এই দুটা কবিতাৰ যিকোনো এটা কবিতা যিটোৱেই তোমালোকে ভালকৈ পাৰা সেইটোৱে 8 শাৰী তোমালোকে মুখস্থ লিখিব লাগে। মুখস্থ লিখোঁতে তোমালোকে প্ৰথমতে আনচাৰ বুলি লিখিবা, আনচাৰ 1। তাৰপিছত এই যিটো কবিতা লিখা কবিতাটোৰ নামটো এনেকৈ সমাজতে লিখিবা, লিখি তাৰ তলত এটা লাজ টানিবা। তাৰপিছত 8 শাৰী তোমালোকে লিখিবা। লিখোঁতে এটা কথা মন কৰিবা, তাত যি ফুল ষ্টপ কমা ইত্যাদি আছে সেয়া দিবলৈ নাপাহৰিবা, আৰু লগতে বানানবিলাক শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা। তোমালোকে পৰাপক্ষত বহীখনত কাটা কুটা নকৰিবা। যদি কৰিবলগীয়া হয় তেনেহ'লে যিটো শব্দ ভুল হয় সেই শব্দটো তোমালোকে এনেদৰে ওপৰেদি এনেদৰে পেঞ্চিলেৰে এডাল আঁচ টানিবা, টানি আকৌ শব্দটো ওপৰত ধুনীয়াকৈ লিখি দিবা। এতিয়া দ্বিতীয়টো প্ৰশ্নলৈ আহোঁ। ৰাইট দ্য আছামিজ মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ। তলত দিয়া শব্দবিলাকৰ অসমীয়া অৰ্থ লিখা। 2 into 7 7টা শব্দ দিছে, 2কৈ দিছে। তোমালোকে ছ'চাইটি, চেলিউট, লেচন, ৱেলকাম, পেট্ৰিয়ট এণ্ড ইউনিটি এইকেইটা শব্দ দিছে। চোৱা মই কেনেকৈ লিখিছোঁ। আনচাৰ, এইটো আনচাৰৰ লগত তোমালোকে ইয়াত লিখিবা 2। এই 2টো লাগি আহিছে, 2টো এনেকৈ লিখিবা। লিখি তাৰপিছত ৱৰ্ড এফালে মিনিং এফালে কৰি ল'বা। কৰি লৈ তোমালোকে লিখিবা ছ'চাইটি, ছ'চাইটি অৰ্থ সমাজ। চেলিউট, চেলিউট মানে হ'ল অভিবাদন। লেচন, লেচন মানে হৈছে পাঠ বা শিক্ষা। ৱেলকাম, ৱেলকাম মানে হৈছে স্বাগতম। পেট্ৰিয়ট, পেট্ৰিয়ট মানে হৈছে দেশপ্ৰেমিক। আৰু ইউনিটি, ইউনিটি মানে হৈছে একতা। এইকেইটা লিখি উঠাৰ পিছত তোমালোকে তাৰ পিছৰ প্ৰশ্নটোলৈ যাবা। পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 3 ফিল ইন দ্য ব্লেংকছ উইথ প্ৰপাৰ ৱৰ্ডছ গিভেন ইন দ্য ব্ৰেকেট 2 into 5। এতিয়া তোমালোকৰ 2কে 5টা কৰিব লাগে। 2 নম্বৰকৈ আছে প্ৰত্যেকটোতে। খালী ঠাই পূৰণ কৰা। ব্ৰেকেটত শব্দ দিছে, তাৰে যিটো শব্দ শুদ্ধ বুলি ভাবা সেই শুদ্ধ শব্দটো এই এনেদৰে লিখি 8ডালৰ ওপৰত লিখিব লাগে। এ কাউ ইজ লাইক এ লাভিং ডেছ কি হ'ব মাদাৰ। ইয়াত দিছে ফাদাৰ, মাদাৰ, মাদাৰ। তাৰপিছত বি উই শুড ডেছ হাৰ্মফুল কালাৰ্ছ। আমি হাৰ্মফুল কালাৰ অনিষ্টকাৰী ৰংবিলাক কি কৰিব লাগে, ইউজ কৰিব লাগে নে এভইড কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে নে পৰিত্যাগ কৰিব লাগে, পৰিত্যাগ কৰিব লাগে। গতিকে ইয়াত এভইড শব্দটো লিখিবা। তাৰপিছত 3 চি দ্য গ্ৰাছ ইজ ডেছ গ্ৰীণ ব্লু। ঘাঁহ সেউজীয়া নে নীলা, সেউজীয়া, গ্ৰীণ। তাৰপিছত ডি ইট হাজ এ ডেছ শ্বৰ্ট লং টেইল। ইয়াৰ এডাল দীঘল নেগুৰ আছে। দীঘলেই এইটো, শ্বৰ্ট নহয়। ইয়াত কাউৰ বিষয়ে কৈছে, গৰুৰ বিষয়ে কৈছে, গতিকে এই নেজডাল দীঘলেই হ'ব। তাৰপিছত আছে
Mahatma Gandhi was a dash of the poor, enemy friend. Mahatma Gandhi শত্ৰু আছিল নে মিত্ৰ বন্ধু আছিল? দুখীয়াৰ তেওঁ বন্ধু আছিল, নহয় জানো? বন্ধুতকৈ তোমালোকে ফ্ৰেণ্ড লিখিব লাগিব। তাৰপিছতে 4 নম্বৰ প্ৰশ্ন চোৱা, মেক চেণ্টেঞ্চেছ ইউজিং দ্য ফলোয়িং ছেটছ অফ ৱৰ্ডছ। শব্দবোৰ দিয়া আছে, তাক সজাই পৰাই এটা বাক্যলৈ পৰিণত কৰিব লাগে। আমি বাক্যলৈ কেনেকৈ পৰিণত কৰিম চোৱা। ইয়াত দিছে এ, পুচি কেট আৱাৰ ইজ, হয়নে? পুচি কেট আৱাৰ ইজ। এতিয়া আমি কি লিখিম? প্ৰথমতে পুচিটো লিখিম। তাৰ বিষয়ে কৈছে পুচি। পুচি ইজ আৱাৰ কেট। পুচি আমাৰ মেকুৰীজনীৰ নাম। তাৰপিছত প্লে উই হলি। ইয়াত উইটো আগলৈ আহিব, তাৰপিছত ভাৰ্বটো আহিব প্লে, তাৰপিছত কি খেলোঁ? হলি খেলোঁ। আমি হলি খেলোঁ। তাৰপিছৰ বাক্যটো চোৱা, মাদাৰ চুইটছ প্ৰিপেয়াৰ্ছ। ইয়াত প্ৰথম শব্দটো হৈছে মাদাৰ, তাৰপিছত আহিব প্ৰিপেয়াৰ্ছটো ভাৰ্ব, গতিকে ই তাৰপিছত আহিব আৰু শেষত আহিব চুইটছ। এতিয়া আমি তাৰপিছৰ পেজটোলৈ আহিছোঁ। দি আৱাৰ ৰেচপেক্ট টিচাৰ্ছ উই। এতিয়া এইটো হ'ব, উইটো আগলৈ আহিব, উই ৰেচপেক্ট আৱাৰ টিচাৰ্ছ। আমি আমাৰ শিক্ষকসকলক সন্মান কৰোঁ। 5 নম্বৰ, অবজাৰ্ভ হলি উই। উই অবজাৰ্ভ হলি, আমি হলি পালন কৰোঁ। তাৰপিছত ফিল, 5 নম্বৰটো আহিছে ফিল ইন দ্য ব্লেংকছ উইথ ৱৰ্ডছ। তলত শব্দ দি দিছে, সেই শব্দকেইটাৰে বাক্যবোৰ পূৰা কৰিব লাগে। এ টিচাৰ টিচেছ, শিক্ষকে পঢ়ায়। ইয়াত শব্দকেইটা আছে ক্ৰিকেট, ফাৰ্নিচাৰ, ছিংগাৰ, ষ্টুডেণ্টছ, ফুটবল, গতিকে ষ্টুডেণ্টছটো ইয়াৰ লগত খাটিব। এজন শিক্ষকে কাক পঢ়ায়? ছাত্ৰক পঢ়ায়। কাৰ্পেণ্টাৰ মেক্স, কাঠচুচে কি বনায়? ফাৰ্নিচাৰ। ফাৰ্নিচাৰ মানে আসবাবপত্ৰ। ডেছ ছিংছ, এ ছিংগাৰ ছিংছ, এজন গায়কে গান গায়। তাৰপিছত আহিছে এ ডেছ প্লে ক্ৰিকেট, এই ক্ৰিকেটাৰ, ক্ৰিকেট খেলা মানুহবিলাকক ক্ৰিকেটাৰ বুলি কয়। ক্ৰিকেটাৰে ক্ৰিকেট খেলে। এই ফুটবল প্লেয়াৰ প্লেজ, কি খেলে? ফুটবল। এই ক্ৰিকেট ফুটবল প্লেয়াৰ প্লেজ ক্ৰিকেট। এইখিনিতে ইয়াত 8ডাল হ'ব দেই। তাৰপিছতে 6 নম্বৰটো আহা, ফিল ইন দ্য ব্লেংকছ উইথ প্ৰিপজিশ্যন। প্ৰিপজিশ্যন বহুৱাব লাগে খালী ঠাই পূৰা কৰিবলৈ। এবাভ, অন, অফ, ইন। ইয়াত থকা আটাইকেইটা ব্যৱহাৰ নহ'বও পাৰে। এ বুক ইজ অন দ্য টেবুল, টেবুলখনৰ ওপৰত এখন কিতাপ আছে। দ্য ফেন ইজ মুভিং এবাভ মি, ফেনখন মোৰ ওপৰত চলি আছে, মোৰ মূৰৰ ওপৰত চলি আছে, মোৰ ওপৰত। আই হাভ ফেইথ ইন ইউ, মোৰ তোমাৰ ওপৰত বিশ্বাস আছে। মাই পেঞ্চিল ইজ ইন দ্য বক্স, মোৰ পেঞ্চিলডাল বাকচত আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা, আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়া শব্দবোৰৰ উত্তৰ লিখা। শব্দহে আহিছে, কুৱেশ্যনবিলাকৰ, প্ৰশ্নবিলাকৰ, তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা। হোৱাট ইজ দ্য নেম অফ দ্য কাউ, গাইজনীৰ নাম কি আছিল? গাইজনীৰ নাম কি? দ্য নেম অফ দ্য কাউ ইজ কাজলী, গাইজনীৰ নাম কাজলী। বি, হুইচ ডে ইজ, অন হুইচ ডে ইজ হলি অবজাৰ্ভড, হলি কোনদিনা পালন কৰা হয়, অৰ্থাৎ ফাকুৱা কোনদিনা পালন কৰা হয়? উত্তৰ হ'ব হলি ইজ অবজাৰ্ভড অন দ্য ফুল মুন ডে অফ স্প্ৰিং, বসন্তকালৰ যিটো পূৰ্ণিমাৰ ৰাতি, পূৰ্ণিমা
বসন্তকালৰ পূৰ্ণিমাত এই হোলী পালন কৰা হয়। হু ৱাজ লাচিত বৰফুকন? লাচিত বৰফুকন কোন আছিল? লাচিত বৰফুকন ৱাজ এ গ্ৰেট জেনেৰেল অফ আছাম। লাচিত বৰফুকন অসমৰ এজন মহান অধিনায়ক আছিল, সেনাধিনায়ক। ডি হোৱাট ডু বাৰ্ডছ ৰিটাৰ্ণ টু দে হোৱেন ডু বাৰ্ডছ ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট? চৰাইবিলাক কেতিয়া বাহলৈ উভতি যায়? বাৰ্ডছ ৰিটাৰ্ণ টু দেয়াৰ নেষ্ট ইন দ্য ইভিনিং। সন্ধিয়া চৰাইবোৰ বাহলৈ ঘূৰি যায় আফটাৰ ছানছেট। সন্ধিয়া বেলি ডুবাৰ পিছত চৰাইবোৰ বাহলৈ ঘূৰি যায়। অন হুইচ ডে উইল প্ৰশান্ত গ' ফৰ এ পিকনিক? প্ৰশান্ত কোনদিনা পিকনিকত যাব? অন ছানডে নেক্সট। পিছৰ দেওবাৰটোত প্ৰশান্ত উইল গ' ফৰ আ পিকনিক। প্ৰশান্ত পিকনিকলৈ যাব। তাৰপিছত উইথ হুম ডিড লৰ্ড শ্ৰীকৃষ্ণ প্লে হোলী? ভগৱান শ্ৰীকৃষ্ণই কাৰে সৈতে হোলী খেলিছিল বা ফাকু খেলিছিল? উত্তৰ হ'ব লৰ্ড কৃষ্ণ প্লেইড হোলী উইথ ৰাধা এণ্ড আদাৰ কম্পেনিয়নছ। ৰাধা আৰু অন্যান্য সখীসকলৰ সৈতে বা অন্যান্য সংগীসকলৰ সৈতে শ্ৰীকৃষ্ণই হোলী খেলিছিল। অন অনটো নালাগে, ওৱান হ'ব এইটো। ওৱান হু ট্ৰিটছ পেচেণ্ট ইজ কল্ড? ৰোগী প্ৰতিপাল বা দেখভাল কৰাজনক কি বুলি কয়? ৰোগী চোৱা চিতা কৰাজনক কি বুলি কয়? এ ডক্টৰ ট্ৰিটছ পেচেণ্টছ। এজন ডক্টৰে ৰোগী চোৱা চিতা কৰে। তাৰপিছত কুৱেশ্যনটো থাকিব ৰাইট দ্য ফলোয়িং চেণ্টেঞ্চেছ ইন গুড হেণ্ড ৰাইটিং 3 লাইনছ। 6 নম্বৰ আছে। তোমালোকক এটা বাক্য দিয়া হ'ব, সেই বাক্যটো 3বাৰ তোমালোকে সুন্দৰ হাতৰ আখৰেৰে একদম পোনকৈ লিখিব লাগিব চাফাকৈ। 6 নম্বৰ আছে। তাৰপিছত তোমালোকৰ শ্ৰুতলিপি থাকিব 10 নম্বৰ, সেইটো তোমালোকৰ আচাৰ্যই ঠিক কৰিব। তাৰপিছত ৰিডিং, সেইটো তোমালোকৰ যিজন বিষয় আচাৰ্য তেখেতে ঠিক কৰিব। ইংৰাজী পঢ়ায় যিজন আচাৰ্যই তেখেতে ঠিক কৰিব। কোনটো পাঠ পঢ়ি দেখুৱাব লাগে তোমালোকক ক'ব, সেইটোত থাকিব 10 নম্বৰ। গতিকে কেৱল প্ৰশ্নখন লিখাটোতে নহয়, পাঠবোৰ ভালদৰে পঢ়িবলৈও শিকিব লাগিব আৰু সুন্দৰ হেণ্ডৰাইটিং লিখিবলৈও তোমালোকক ইতিমধ্যে ক্লাছত হয়তো শিকাইছেই। গতিকে তেনেদৰে লিখি তোমালোকে ধুনীয়াকৈ লিখি বহীখন দিবা। আৰু বহীখন দিয়াৰ আগতে ক'ত তোমালোকে ভুল কৰিছা এবাৰ ভালকৈ পঢ়ি চাবা। যদি ভুল চকুত পৰে সেইখিনি শুধৰাই দিবা আৰু দিয়াৰ পিছতহে বহীখন তোমালোকে আচাৰ্যক জমা দিবা। বহীখন লৰালৰিকৈ লিখি শেষ কৰি আচাৰ্যক দি আজৰি হ'বলৈ নাচাবা। আজিৰ ভিডিঅ'টো ইমানতে। তোমালোকৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইতিমধ্যে মোৰ এটা কথা ভাল লাগিছে, বহুত ঠাইৰ বহু ছাত্ৰই মোক আজিকালি ফোন কৰে যে বাইদেউ এইটো পৰা নাই, দিব আচাৰ্য এইটো পৰা নাই, কৰি দিব নেকি? ভাল লাগে তোমালোকৰ এই যে এটা তোমালোকৰ মোৰ লগত সংযোগ হৈছে, এই সংযোগটোত মই আনন্দিত হৈছোঁ। মোক একো নালাগে, তোমালোকে ভালকৈ পঢ়িবা, সেয়াই মোৰ কাৰণে আনন্দ আৰু তাতকৈ একো নালাগে। ময়ো বহুত দিন শিক্ষকতা কৰা মানুহ, গতিকে মই পঢ়াই ভাল পাওঁ, সেইবাবে তোমালোকৰ বাবে পাঠবোৰ যুগুত কৰোঁ আৰু তোমালোকে মন দি শুনিলে তাতেই মোৰ সুখ। ধন্যবাদ। আজিলৈ সামৰিছোঁ।